কেৱল পনীয়া সামগ্ৰীয়ে নহয়, আমি পনীয়া সামগ্ৰী বুলি এইকাৰণে কৈছোঁ যে পেট্ৰল, ডিজেল আৰু গাখীৰ এই তিনিওবিধ পনীয়া সামগ্ৰীৰে মূল্য বৃদ্ধি হোৱা নাই। তাৰ সমান্তৰালকৈ আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা অধিকাংশ সামগ্ৰীৰে মূল্য বৃদ্ধি হৈছে। বৰ্তমান মই আহিছোঁ এখন গেলামাল দোকানলৈ আৰু এই দোকানখনৰ পৰা বহু লোকে তেওঁলোকৰ জীৱন ধাৰণৰ সামগ্ৰীসমূহ ক্ৰয় কৰে আৰু আমি জানিম যে নিৰ্বাচনৰ পূৰ্বে চাউল, দাইল, মিঠাতেল, আলু, পিঁয়াজ, নহৰু ইত্যাদিকে ধৰি সেই সামগ্ৰীসমূহৰ মূল্য কিমান আছিল আৰু বৰ্তমান সেই সামগ্ৰীসমূহৰ মূল্য কিমান বৃদ্ধি পালে। ইয়াতে আছে দোকানৰ গৰাকী। দাদা, হয় ইতিমধ্যে দাম মূল্য বৃদ্ধিয়ে ত্ৰাহি মধুসূদন সোঁৱৰাইছে। ইতিমধ্যে জানিব পাৰিছে যে পেট্ৰল ডিজেলৰ মূল্য আজিৰ পৰা বৃদ্ধি পাইছে। 3 টকা 18 পইচা পেট্ৰলত, ডিজেলতো 3 টকা হয়, বাঢ়িছে বুলি গম পাইছোঁ। বৃদ্ধি পাইছে আৰু গাখীৰৰ মূল্য ইতিপূৰ্বে বৃদ্ধি পাইছে। গাখীৰৰ মূল্য 5 টকা প্ৰায় পাৰ লিটাৰ বাঢ়িছে। 5 টকা মানে কোনটো গাখীৰ? তাজা হওক বা এইবোৰ অন্যান্য যিখিনি পেকেটিং গাখীৰ 5 টকা বাঢ়িছে। 4 টকা 5 টকা বাঢ়িব। হয়, আৰু মিঠাতেলো ঠিক তেনেকৈ ইলেকশ্যনৰ আগমুহূৰ্তত ধৰি লওক যিটো ৰেট আছিলে সেই তাৰ এতিয়া বৰ্তমান দেখিবলৈ পাইছে পাৰ লিটাৰ 10 টকা মিঠাতেল বাঢ়িছে। ৰিফাইনতো ছেম একেটাই বাঢ়িছে। আটাত বাঢ়িছে। মই এবাৰ সুধি যাম, মই দেখুৱাই যাম যে ইয়াতে আমি বহুত বস্তু দেখা পাইছোঁ আৰু যিহেতু চাউলৰ মূল্য ইয়াৰ পূৰ্বে কিমান আছিলে? চাউলৰ পেকেট কিমান আছিলে আপোনালোকৰ? এমাহ আগত আছিলে সোণা চুক্তি চাউলত 60 আছিলে। এতিয়া সেই চাউলটো বাঢ়ি গৈ 64 হ'ল। 4 টকা পাৰ কেজি বাঢ়ি গ'ল। ঠিক তেনেকৈ আপোনাৰ দাইলত যিটো দাইল আছিলে 90, এতিয়া 96 হৈ গ'ল। মচুৰ দাইল প্ৰতি কেজি 6 টকাকৈ বাঢ়িছে। 6 টকা বাঢ়িছে। মানে কিমান দিনৰ ভিতৰত বাঢ়িছে? আজি ইলেকশ্যনৰ পিছত বাঢ়িছে। ইলেকশ্যনৰ পিছত তাৰ মানে আমি দেখুৱাইছোঁ যে মচুৰ দাইলৰ যি কোৱালিটি আছে যে এনেধৰণৰ যে এই যিটো মচুৰ, এই মচুৰটোৰ দাম কিমান হয়? এই মচুৰটো বৰ্তমান এতিয়া দাম বাঢ়িছে প্ৰায় পাৰ কেজি 6 টকা। পাৰ কেজি 6 টকা বাঢ়িছে। অৰ্থাৎ আমি দেখুৱাইছোঁ যে এনেধৰণৰ মচুৰ দাইলৰ যদি পেকেট এটা কিনিব বিচাৰে, 1 কেজি পেকেট হয়, পূৰ্বৰ তুলনাত এতিয়া নিৰ্বাচনৰ পিছত ফলাফল ঘোষণাৰ পিছত 6 টকা বাঢ়িছে। 6 টকা বাঢ়িছে। আৰু বাকী আজি আমি দেখা পাইছোঁ যে বুট দাইল, ৰহৰ দাইল হওক, মটৰ হওক, মটৰ বাদ দি চব বাঢ়িছে। ফলামুগ মটৰটো বঢ়া নাই। হয়, অলপ ক'ব নেকি যে দাইলৰ দাম কিমানকৈ বাঢ়িছে? দাইলত প্ৰায় 5 টকা 6 টকা পাৰ কেজি বাঢ়িছে। ৰহৰ দাইলত কিমানকৈ বাঢ়িছে? ৰহৰ দাইলত এতিয়া প্ৰায় আগত আছিলে 102 টকা, এতিয়া 108 টকা হৈ গ'ল। 6 টকা বাঢ়িলে। হোলচেল 6 টকা বাঢ়িছে। আৰু ৰোগীয়া মানুহৰ বাবে যিটো অতি ভাল খাদ্য বুলি দাইল বুলি কোৱা হয়, মগু দাইল 6 টকা বাঢ়িছে পাৰ কেজি। আৰু এতিয়া বৰ্তমান জহা চাউল বিক্ৰী কৰিব পৰা কোনো দোকানীয়ে বিক্ৰী কৰিব নোৱাৰা হৈ পৰিছে। কিয়নো যিটো জহা চাউলৰ দাম 140 টকা আছিলে 185, এতিয়া 160 বিক্ৰী কৰিব লাগিব। মানে কি 140 টকীয়া কেজি জহা চাউল এতিয়া 160 টকা, 180, 180 টকা পৰ্যন্ত বিক্ৰী কৰিবলগীয়া হৈছে। হয়, আৰু আমি আপোনালোকৰ ইয়াতে যি মিঠাতেল, ৰিফাইন তেল আৰু আটা দেখা পাইছোঁ। হয়, অলপ ক'ব নেকি? মিঠাতেলৰটো মই লিটাৰ পাৰ লিটাৰ 10 টকা বাঢ়িছে, আটা পাৰ কেজি 2 টকা বাঢ়িছে। আলু পিঁয়াজতো ঠিক চেম তেনেকৈ 3-4 টকা পাৰ কেজি বাঢ়িছে। আলু মই এফালৰ পৰা কৈ দিয়ক, আপোনাৰ মিঠাতেলৰ দাম কিমান এতিয়া প্ৰতি লিটাৰ? এতিয়া প্ৰতি লিটাৰ মিঠাতেলৰ আগৰ তুলনাতকৈ 10 টকা বাঢ়িছে পাৰ লিটাৰ। আগতে কিমান আছিলে? আগতে ধৰি লওক 180 টকা আছিলে সেই মিঠাতেলটো, এতিয়া 190 টকা। ঠিক তেনেকুৱাকৈ ৰিফাইন ছেম 180 টকা, ৰিফাইনটো এতিয়া 190 টকা। তেনেকুৱাকৈ পাৰ লিটাৰ বাঢ়িছে। আৰু আলু পিঁয়াজ? আলু 3-4 টকা উঠান পঠান হৈয়ে থাকে। আলুটো বাৰু তেনেকুৱা হেৰি নাই। আজি যদি কমি যায় কালি বাঢ়ি যায়, আকৌ নেক্সট কমি যায়। ঠিক তেনেকৈ কণীটো বাঢ়িছে। আলু আমি দেখিছোঁ কোৱালিটি যে আলু ঠিক নহয়। আলু পিঁয়াজৰ কোৱালিটি ঠিক নহয়। এইবোৰ আলু এতিয়া আপোনালোকে কিমানকৈ বিক্ৰী কৰি আছে? আমি এতিয়া 18 টকা আগ্ৰা আলুটো বিক্ৰী কৰিব লাগে। আৰু এইটো যিটো আপোনাৰ জালি আলু, সেইটো আমি 15 টকা বিক্ৰী কৰোঁ। ইয়াৰ পূৰ্বে কিমান আছিলে দাম? ইয়াৰ পূৰ্বে দাম কম আছিলে। কিমান আছিলে? আলুৰ দাম আছিলে 12 টকা 10 টকা, যিটো এতিয়া 15 টকাত বিক্ৰী কৰিছোঁ। আৰু যিটো আগ্ৰা আলু, সেই আলুটো 15 টকা আছিলে, এতিয়া 18 টকা বিক্ৰী কৰিবলৈ গৈছে। মানে আলু পিঁয়াজৰ তুলনাটো কৰিব নোৱাৰি, তাৰমানে এইটো উত্থান পতন হৈ থাকে। হয়, আৰু চেনিৰ দাম? চেনি পাৰ কেজি 2 টকাই বাঢ়ি গ'ল। 2 টকা বাঢ়িছে? 2 টকাই বাঢ়ি গ'ল। মানে দোকানত যিমানবোৰ বস্তু আছে দাম নবঢ়াকৈ দেখোন একো থকাই নাই। কোনো বস্তুৰে দাম কমা নাই, প্ৰত্যেকটো বস্তু বাঢ়িয়ে গৈ আছে। আৰু আটাৰ দাম কিমান? 2 টকা পাৰ কেজি 2 টকা বাঢ়িছে। এটা কেজি কিমান এতিয়া? এতিয়া 100 টকা বিক্ৰী কৰিব লাগে 2 কেজি অমৃত আটা। আগতে যিটো আটা আমি 195 বিক্ৰী কৰিছিলোঁ। কিছুমানে হয়তো 105 টকাও বিক্ৰী কৰে, MRP লৈ পেলাই বহুতে বেলেগ ধৰণে বিক্ৰী কৰে। কিন্তু পাৰ কেজি আটা 2 টকা বাঢ়ি গৈছে।
পাৰ কেজিত 2 টকা বাঢ়িছে। চবৰে ৰেট বেলেগ বেলেগ। আমাৰ ইয়াত অকণ ডিছকাউণ্ট হয়, সেইকাৰণে আমাৰ তেনেকৈ আমি ইমান বঢ়াই নলওঁ। হয়। আৰু এতিয়া যিটো ভাদ মাহ আহিলে হয়। বুট মগু ফলা মগুটো বঢ়া নাই বৰ্তমান, হয়। বুটটো বঢ়া নাই তেনেকৈ। বুটটো বাঢ়িছে, ফলা মগুটো বঢ়া নাই। ফলা মগু বঢ়া নাই। বুটৰ দাম কিমান হৈছে? বুটৰ দাম এতিয়া 100 টকাই হৈছে ভাল বুটটো। আগত আছিলে সেই বুটটো 100 টকা আছিলে, আগত 92 আছিলে, 8 টকা পাৰ কেজি বাঢ়িছে। বুটৰ দাম কিমান বাঢ়িছে? 8 টকা পাৰ কেজি বাঢ়িছে। 8 টকা পাৰ কেজি বাঢ়িছে। আৰু কাবুলী বুটৰ কথা যদি ধৰোঁ, কাবেলি বুটটো এটা ভাবিবই নোৱাৰি কিনিবলৈ। 160 বিক্ৰী কৰিব লাগিব। যিটো কাবেলি বুট আমি 140 বিক্ৰী কৰিছিলোঁ, পাৰ কেজি 20 টকা বাঢ়িছে। পাৰ কেজি 20 টকা কাবুলী বুটৰ দাম বাঢ়িছে। কিন্তু তাৰ কোৱালিটি বেলেগ বেলেগ আছে কাবেলি বুটৰ। 3-4টা প্ৰডাক্ট আছে। হয়। আৰু আটাইতকৈ চাগে যদি দাম কম হৈছে নিমখৰ দাম বাঢ়িছে নেকি? নিমখৰ দাম আগৰ তুলনাত বাঢ়িছে। কিমান? আগত যিটো নিমখ আমি 7 টকাত বিক্ৰী কৰিছোঁ, এতিয়া 10 টকাত বিক্ৰী কৰোঁ আধা কেজি নিমখটো। কিন্তু MRP বেছি আছে, মানে 3 টকাই বাঢ়িছে। আমাৰ যিটো আমি মানে আধা কেজিত নিমখত 3 টকা বাঢ়িছে। আৰু 1 কেজিটোত আপোনাৰ ঠিক তেনেকৈ ছেম 3 টকাই বাঢ়িছে। 3 টকাই বাঢ়িছে। এতিয়া ধৰক যে যদিহে আপোনালোকৰ দোকানত যিহেতু বাকী খাতা থাকে বা তেনেধৰণৰ যিসকল লোকে আপোনালোকৰ দোকানত এনেধৰণৰ নিজৰ পৰিয়ালটোৰ বাবে যিটো বজাৰ কৰে, মাহেকীয়া যিটো বজাৰ কৰে, এতিয়া সেই মাহেকীয়া বজাৰ যদি পূৰ্বতে তেওঁলোকৰ বাজেট যিটো আছিলে, যিমান দাম হৈছিলে, এতিয়া এই মূল্য বৃদ্ধি হোৱাৰ পিছত কিমান টকা অতিৰিক্তভাৱে আপোনালোকৰ খাতাত মানে তেওঁলোকৰ দাম হৈছেগৈ? আগতে আমাৰ মাহেকীয়া বজাৰ যদি এঘৰ মানুহে 6,000 টকাৰ বজাৰ কৰে, এতিয়া সেই মাহেকীয়া বজাৰটো প্ৰায় 7,500 ইমান পৰ্যন্ত বেছিকৈ কিনিবলগীয়া হয়। মানে 6,000 টকা বস্তু এতিয়া 7,500 টকালৈকে বাঢ়ি গৈছে। মানে নিৰ্বাচনৰ পিছত নিৰ্বাচনৰ আগত 6,000 টকা আছিলে, 6,000 আছিলে এটা ফেমিলিয়ে যদি বজাৰ কৰে। এতিয়া আকৌ সেই একে বস্তুখিনিকে এতিয়া 7,000 টকা পৰি যাব। 7,000 টকা, 7,500 টকা পৰি যাব। হয়। আমি দেখুৱালোঁ আৰু ইয়াতে যিখিনি সামগ্ৰী আছে, যে যি দোকানৰ গৰাকীয়ে আমাক জানিবলৈ দিছে যে নিৰ্বাচনৰ পূৰ্বে এটা পৰিয়ালে যিটো মাহেকীয়া বজাৰ কৰে, গেলামালকে ধৰি বিভিন্ন সামগ্ৰী যেতিয়া ক্ৰয় কৰে, তেওঁলোকৰ যিটো দাম দিব লাগে 6,000 টকা যদি তেওঁলোকে মাহটোৰ বাবে বজাৰ কৰে এটা 3-4জনীয়া পৰিয়ালে, তেওঁলোকে এতিয়া নিৰ্বাচনৰ পিছত তেওঁলোকে তাৰ বাবে সেই একেখিনি সামগ্ৰীৰ বাবে 7,000 পৰা 7,500 টকা অৰ্থাৎ 1,500 টকা অতিৰিক্তভাৱে তেওঁলোকৰ বাজেটত বৃদ্ধি পাইছে। আৰু আমি দেখুৱাইছোঁ যে এনেধৰণে বিভিন্ন সামগ্ৰীৰ মূল্য বৃদ্ধি পালে, অৰ্থাৎ আপোনালোকে পাকঘৰত ব্যৱহাৰ কৰা নিমখ পৰ্যন্ত, মই পুনৰবাৰ কৈছোঁ যে চাউলৰ দামটো অত্যাধিক বৃদ্ধি পালেই তাৰ সমান্তৰালকৈ নিমখৰ দাম পৰ্যন্ত বৃদ্ধি পাইছে। আৰু আলু পিঁয়াজৰ 3 টকা 4 টকা পৰ্যন্ত প্ৰতি কেজিত বৃদ্ধি পাইছে। ঠিক সেইদৰে মিঠাতেলৰ মূল্য বৃদ্ধি পাইছে। আৰু যিটো মানুহে সাধাৰণতে কোনটো চাউল আটাইতকৈ বেছিকৈ খোৱা আমি দেখিবলৈ পাওঁ? সাধাৰণ মানুহে ৰাজা চিপ এই চাউলখিনি বেছিকৈ বিচাৰে, আৰু কিছুমানে সোণা শক্তি চাউলটো বেছি বিচাৰে। সোণা শক্তি চাউলটো পাৰ কেজি এতিয়া 4 টকা বাঢ়িছে। ৰাজা ঠিক তেনেকৈ 2 টকা 3 টকা পাৰ কেজি বাঢ়িছে। দাম কিমান হয় এতিয়া সেইকেইটা চাউলৰ প্ৰতি কেজিৰ দাম কিমান? 48 ৰাজা, আৰু এইটো 67 এতিয়া সোণা শক্তি। সোণা শক্তি 67 বিক্ৰী কৰিব লাগিব এতিয়া প্ৰতি কেজিত, পাৰ কেজি। নিশ্চয় নিজাতিন অসম নৰ্থইষ্টৰ দৰ্শকসকলে জানিব পাৰিলে যে 67 টকা 1 কেজি চাউলৰ দাম। আৰু আলুৰ দাম আমি গম পালোঁ 15 টকাৰ পৰা 18 টকা, পিঁয়াজৰ দাম 20 টকা, মিঠাতেলৰ দাম 210 টকা প্ৰতি লিটাৰত বৰ্তমান। গতিকে আমি সকলোখিনি বাদ দিছোঁ, মাছ মাংসৰ কথা বাদেই দিছোঁ, কেৱল আলু পিটিকা আৰু ভাত যদি আমি খাব বিচাৰোঁ, তেতিয়াও এজন মানুহৰ এসাঁজত কিমান টকা যাব বাৰু? এতিয়া ভাবিবই নোৱাৰি। এসাঁজ ভাত খাবলৈ হোটেলতে হওক বা ঘৰত বনাবলৈ চিন্তাৰ বিষয় হৈ পৰিছে, যিটো মূল্য বৃদ্ধি বাঢ়ি গৈ আছে প্ৰত্যেকটো বস্তুৰ। আলু পিটিকা হওক বা ডিম, কণী যদি খাবলৈ যায়, এতিয়া কণীৰো দাম বাঢ়ি গৈছে। ডিমৰ কিমান দাম বাঢ়িলে? ডিমৰ আগৰ তুলনাতো পাৰ প্লেট 20-30 টকা বাঢ়িছে। এতিয়া এটা ডিমৰ দাম কিমান? এটা ডিমৰ দাম এতিয়া ডিম চাইজ লৈ 8 টকা আছে, 9 টকা আছে, 10 টকা আছে। প্ৰত্যেকটো ডিমৰ দাম বাঢ়িছে। প্ৰত্যেকটো ডিমৰ দাম বাঢ়িছে। হয়। গতিকে আমি জনালোঁ আৰু দেখুৱালোঁ সৰজমিনভাৱে যে প্ৰতিবিধ সামগ্ৰীৰে মূল্য বৃদ্ধি পাইছে। আৰু এতিয়া আমি মাছ মাংস পনীৰ ইত্যাদিৰ কথা বাদেই দিছোঁ, কেৱল আলু পিটিকাই যদি আপুনি এসাঁজ ভাত খাব বিচাৰে তেতিয়াও আপোনাৰ বাজেটত প্ৰভাৱ পৰিব, কিয়নো 50 টকাৰ তলত বা ভাল চাউল বৰ্তমান বজাৰত পাবলৈ নাই।
জহা চাউলৰ মূল্য 160 টকা 170 টকা পৰ্যন্ত কেজিত হৈছেগৈ আৰু আজি ভাল চাউল বুলি যিটো সুনাম থকা যিটো চাউলৰ মূল্য 67 টকা প্ৰতি কেজি 70 টকা কেজি পৰ্যন্ত হৈছেগৈ ঠিক সেইদৰে অনুৰূপ ধৰণে দাইলৰ পৰা আৰম্ভ কৰি সকলোখিনি সামগ্ৰীৰে মূল্য বৃদ্ধি পাইছে গতিকে এই ক্ষেত্ৰত চৰকাৰে এই মূল্য বৃদ্ধিৰ বাবে জুৰুলা হোৱা জনসাধাৰণক কেনেধৰণে সকাহ দিয়ে অনাগত দিনসমূহত সেয়া লক্ষণীয় হ'ব যোৰহাটৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ